কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণক লৈ এতিয়া শংকিত হৈ পৰিছে দেশবাসী কিয়নো ইতিমধ্যে ভাৰততো প্ৰৱেশ কৰিছে মহামাৰী কৰোনাৰ এই নতুন ভেৰিয়েণ্ট কৰ্ণাটকত বিদেশৰ পৰা অহা দুজন লোকৰ দেহত ধৰা পৰিছে মহাসংক্ৰামক এই অমিক্ৰণৰ অৱস্থিতি দেশত এতিয়া কোভিড-19ৰ উৎপৰিৱৰ্তিত নতুন ৰূপ অমিক্ৰণৰ সন্ত্ৰাস কৰ্ণাটকত ধৰা পৰিল দেশৰ প্ৰথম দুটা অমিক্ৰণ সংক্ৰমণ এগৰাকী ৬৬ বছৰীয়া লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে অমিক্ৰণ সংক্ৰমিত লোকজন দক্ষিণ আফ্ৰিকাৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা লোকজন বেংগালুৰুলৈ আহিছিল ২৩ নৱেম্বৰত কোভিড টেষ্ট কৰি ডুবাইলৈ গৈছিল লোকজন আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে অমিক্ৰণ চিকিৎসকজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৰাজ্যখনত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আনহাতে ইখনৰ পিছত সিখন দেশৰ মুখ্য চহৰৰ পৰা পোহৰলৈ আহিছে অমিক্ৰণ সংক্ৰমণৰ ইটোৰ পিছত সিটো খবৰ মুম্বাইত বিলাত ফেৰত ৯জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৯জনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ নাগৰিকো আছে আটাইকেইজন লোকেই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰী কোভিড-19 ধৰা পৰিছে যদিও এয়া অমিক্ৰণৰ সংক্ৰমণ হয় নে নহয় তাৰ পৰীক্ষা চলিছে আনহাতে দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি হৈ থকা ১২জন ৰোগী অমিক্ৰণৰ সংক্ৰমণ ঘটা বুলি সন্দেহ কৰা হৈছে ইয়াৰে ৮জন বৃহস্পতিবাৰে ভৰ্তি হোৱাৰ বিপৰীতে শুকুৰবাৰে ভৰ্তি হয় আন ৪জন এই ৪জনৰ ২জন ব্ৰিটেইন এজন ফ্ৰান্স আৰু আনজন নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে চেন্নাই মাদুৰাই কোয়েম্বাটুৰ বিমান বন্দৰতো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বিশেষকৈ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ঘটা ব্ৰিটেইন দক্ষিণ আফ্ৰিকা ব্ৰাজিল বটছৱানা চীন জিম্বাবুৱে মৰিচাছ নিউজিলেণ্ড হংকং ছিংগাপুৰ আৰু ইজৰাইল ফেৰত লোকসকলৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে প্ৰশাসন আনহাতে বিশাখাপট্টনমত বহুকেইজন বিলাত ফেৰতৰ সন্ধান উলিয়াব নোৱাৰি বিপদত পৰিছে প্ৰশাসন অমিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে বহু দেশে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৰাছিয়াত এদিনতে সংক্ৰমণ ঘটিছে ৩২,৯৩০ জন লোকলৈ কাজাখাস্তানে অমিক্ৰণৰ সংক্ৰমণৰ বাবে ইজিপ্তৰ পৰা বিমান চলাচল বন্ধ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুঠ ১৩জন অভিযুক্তক ইয়াৰে ইতিমধ্যে মৃত্যু ঘটিছে মূল কালপ্ৰেট অভিযুক্ত কালাগুণ্ডা ওৰফে নীৰজ দাসৰ কিন্তু অনিমেষ হত্যাকাণ্ডত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ সমৰ্থনত ওলাই আহিছে এখন গাঁৱৰ ৰাইজ যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে মূল অভিযুক্ত কলাগুণ্ডাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছে ইয়াৰ পিছতো যোৰহাটত অব্যাহত আছে উত্তেজনা যোৰহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী যুৱকক আৰক্ষীয়ে ভুলবশতঃ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে এখন গাঁৱৰ ৰাইজে টিয়কৰ ভোগামুখ আৰক্ষী চকীৰ অন্তৰ্গত চিন্তামণিগড়ৰ সুভাষ বৰা নামৰ এখন সৰু গেলামাল দোকান চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনক আৰক্ষীয়ে বিনা দোষত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে সুভাষৰ পৰিয়াল তথা গাঁওবাসীয়ে যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ ১৩ অভিযুক্তৰ ভিতৰত সুভাষৰ এই ঘটনাৰে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি যুৱকজনৰ সপক্ষে ওলাই আহিছে গাঁওখনৰ ৰাইজ গাঁওবাসীৰ মতে ঘটনা সংঘটিত হোৱাৰ সময়ত সুভাষ যোৰহাট নগৰলৈ দোকানৰ বাবে বজাৰ কৰিবলৈ ওলাই আহিছিল সুভাষৰ লগত বজাৰলৈ অহা এগৰাকী যুৱকৰ মতেও তেওঁলোক ঘটনা সংঘটিত হোৱাৰ বহু পিছতহে এটি ৰোডৰ ট্ৰাক ষ্টেণ্ডত উপস্থিত হৈছিল তেওঁলোকৰ দাবী ঘটনাৰ ভিডিঅ' ফুটেজসমূহতো নাই সুভাষ বিনা দোষীতে ই বজাৰ কৰিবলৈ অহাটো সত্য আৰু তাৰ গেলামালৰ দোকান থকাটো সত্য আৰু ইয়াৰ বিনা দোষীতে মানে ল'ৰাটো বজাৰ কৰিবলৈ আহোঁতে আৰক্ষীয়ে ধৰি লৈ আহিছে গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰকো অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ যদি দোষী হয় তেওঁক শাস্তি দিয়ক আৰু যদি দোষী নহয় তেতিয়া অনতিপলমে মুকলি আকাশৰ তললৈ ওলাই দিয়ক সেয়েহে পৰিয়ালৰ মতে
বিনা দোষত গ্ৰেপ্তাৰ কৰা সুভাষক মুকলি কৰি দিবলৈ আহ্বান জনাইছে। যদি মোৰ ল'ৰাটো নিৰ্দোষী হয় অতি সোনকালে উলিয়াই দিয়ক, আৰু যদি তেওঁলোকে কিবা দোষী কিবা এটা প্ৰমাণ পাইছে তাক এইকেইজনক যেনেকৈ শাস্তি দিছে মোৰ ল'ৰাটোকো তেনেকৈ শাস্তি দিব। আমাৰ চিন্তামণিগড় জেলেঙিটোপত ভগামুখ থানা পৰে। আনহাতে জানিব পৰা মতে ঘটনাৰ ভিডিঅ' ফুটেজসমূহত প্ৰত্যক্ষ হোৱা নাই সুভাষৰ উপস্থিতি। ৰাইজৰ প্ৰশ্ন যে আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবে এগৰাকী নিৰ্দোষী লোকেও শাস্তি লাভ কৰিব নেকি? এতিয়া আমি ইমান ফটো চাইছোঁ, ক'তো তাৰ স্পটটা আমি বিচাৰি পোৱা নাই। তেওঁ আমাৰ মনটো কেনেকুৱা লাগিছে, নিৰ্দোষীকে ল'ৰাটো ইমান হাই শাস্তি কৰি কি কাৰণে ভৰাই থৈছে। আৰক্ষীয়ে কৈছে যে তাত যদি ভিডিঅ' ফুটেজত তেওঁ নাই তেতিয়াহ'লে মানে চিন্তা নকৰিবলৈ কৈছে ছাৰে। তাকে এতিয়া কি কৰে আশ্বাস দিছে মানে। উল্লেখযোগ্য যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি সুভাষক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰি ধৃত যুৱকজনৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণসমূহৰ বিশ্লেষণ কৰি অচিৰেই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানকাছাৰৰ 2 চক্ৰ বিষয়াক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। শুকুৰবাৰে CM ভিজিলেন্সত হাজিৰ হয় চক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদ। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সময়ত মানকাছাৰৰ চক্ৰ বিষয়া হৈ আছিল এই দুয়োগৰাকী। ADC চাইবৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল দুয়োজন বিষয়া। কেইবা ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হৈছে দুয়োগৰাকী তদানীন্তন চক্ৰ বিষয়া। অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰো এক প্ৰকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদ। মানকাছাৰৰ 2 চক্ৰ বিষয়াক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। CM ভিজিলেন্সৰ কাৰ্যালয়ত মাৰাথন জেৰা তদানীন্তন চক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদক। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ এই সময়ছোৱাখিনিত মানকাছাৰৰ চক্ৰ বিষয়া হিচাপে আছিল এই দুয়োজন। এই বিষয়ে জনাইছে আৰক্ষী অধীক্ষক ৰজি কলিতা। আৰু তদন্ত খাতিৰত বিশেষ তথ্য প্ৰদান পৰা বিৰত আছে আৰক্ষী অধীক্ষকগৰাকী। উল্লেখযোগ্য যে দুৰ্নীতিগ্ৰস্ত ADC চাইবৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল এই দুয়োগৰাকী তদানীন্তন চক্ৰ বিষয়া। ইনভেষ্টিগেশ্যন চলি আছে। কি নাম নতুন নামটো জানিব পাৰিম? চাৰ্কল অফিচাৰ আছিলে তেখেতসকল। এতিয়া তেওঁলোকৰ ইণ্টাৰভিউশ্যন চলি আছে। মই আৰু ইয়াতকৈ বেছি একো ক'ব নোৱাৰোঁ। কি কামকান্তত মতা হৈছে এই গাঁওবুঢ়াৰ এপইণ্টমেণ্টটো বিক্ৰম আদিত্য বৰা আৰু AK ইলিয়াছ এণ্ড আহমেদ। মানকাছাৰ এতিয়া নাই, এতিয়া বেলেগ আছে। থেংক ইউ।